Welcome to Gyan Kalyan. In this video, we are going to study about how the metals and non-metals react. এই চেপ্টাৰটোত আমি বহুত কিটা ৰিয়েকচনছ দেখিছো য'ত মেটেলছে বহুত ৰিয়েজেন্টছৰ লগত ৰিয়েক্ট কৰে আমি মেটেলছৰ প্ৰপাৰ্টিজ আৰু নন মেটেলছৰ প্ৰপাৰ্টিজ দুইটা প্ৰপাৰ্টিজ আমি ষ্টাডি কৰিছো সো আপোনালোকৰ মাইণ্ডত এইটো ডাউট নিশ্চয় আহিব পাৰে যে এটা মেটেল আৰু নন মেটেল তাহাঁতি ইটো হিটোৰ লগত কি ধৰণে ৰিয়েক্ট কৰে বা এটা মেটেল আৰু নন মেটেলছ তাহাঁতি কিয় ৰিয়েক্ট কৰে সো আজি এইটো ভিডিঅ'ত আমি হেগিটা টপিকছ ডিসকাস কৰিবলৈ গৈ আছো আমি ক্লাস 9ত পঢ়িছিল যে এটা এলিমেন্টৰ ইলেক্ট্ৰনিক কনফিগাৰেশনটো কেনেকৈ লিখিব লাগে আমি জানো যে এটা এলিমেন্টত যোনবিলাক নম্বৰ অফ ইলেক্ট্ৰনছ প্ৰেজেন্ট আছে তাহাঁতক আমি ভালকৈ ৰিপ্ৰেজেন্ট কৰিব পাৰো বা কেনেকৈ তাহাঁতি একমোডেট হৈ থাকে ইন দ্য ডিফাৰেন্ট কাইন্ডছ অফ শেল K L M N হেবিলাক আমি ধুনীয়াকৈ লিখিব পাৰো উইথ দ্য হেল্প অফ ইলেক্ট্ৰনিক কনফিগাৰেশন সো ইয়াত কি হ'ব ফাৰ্স্ট অফ অল আমি নবেল গেছ বিলাক কনসিডাৰ কৰিছো নবেল গেছ লাইক হেলিয়াম নিয়ন আৰ্গন সো ফাৰ্স্ট অফ অল হেলিয়ামৰ ক্ষেত্ৰত আপুনি চাব পাৰে যে আউটাৰমোষ্ট শেলত দুটা ইলেক্ট্ৰন প্ৰেজেন্ট আছে আৰু বাকি যিমান নবেল গেছেছ আছে তাত আপোনাৰ 8টা ইলেক্ট্ৰন প্ৰেজেন্ট আছে ইন দ্য আউটাৰমোষ্ট শেল So, the presence of 2 electrons in the outermost shell is called a diplet, whereas the presence of 8 electrons in the outermost shell is called a octet. Apunar outermost shell দুটা ইলেক্ট্ৰন থাকিলে diplet বুলি কয় হেলিয়ামৰ ক্ষেত্ৰত যেনেকৈ হৈছে বা আপোনাৰ outermost shellত 8টা ইলেক্ট্ৰন থাকিলে octet বুলি কয় যেনেকৈ আপোনাৰ নিয়ন বা আৰ্গনৰ ক্ষেত্ৰত হৈছে এইটো কাৰণে নবেল গেছ বিলাকৰ এক্সট্ৰা ষ্টেবিলিটি হয় যোনটো কাৰণে তাহাঁতি কোনো বেলেগ এলিমেন্ট বা ইটোৰ হিটোৰ লগতো ৰিয়েক্ট কৰিব নিবিচাৰে দ্যাটছ দ্য ৰিজন why noble gas are also known as chemically inert so now আমি কনসিডাৰ কৰিম মেটেলছ বিলাক so আপোনালোকে চাব পাৰে ইয়াত কিছুমান আমি এক্সাম্পলছ লৈছো সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম পটাছিয়াম ক্যালসিয়াম so ইয়াত কি হৈছে মেটেলছৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰে যে M শেলত কিছুমান ইলেক্ট্ৰনছ প্ৰেজেন্ট আছে extra electrons বা n shellত কিছুমান electrons present আছে so metals বিলাকে কি কৰিব তাহাঁতি নিজৰ ইলেক্ট্ৰনটো লুজ কৰিব বিচাৰিব so that তাহাঁতি octet state যাব পাৰে বা duplet state যাব পাৰে আৰু তাহাঁতি stable হ'ব বিচাৰে because যিকোনো এটা মেটেল হক বা নন মেটেল হক সবে ষ্টেবিলিটি গেইন কৰিব বিচাৰে তো আপোনালোকে নন মেটেল ক্ষেত্ৰত চাব পাৰে যেনেকৈ নাইট্ৰজেন অক্সিজেন ফ্লোৰিন ফসফৰাছ সালফাৰ ক্লোৰিন ইয়াত কি হৈছে Suppose আপনি নাইট্রোজেনৰ এক্সাম্পলটো লৈ লওক ইলেক্ট্ৰনিক কনফিগাৰেশন 2 5 ঠিক আছে বিকজ এটমিক নম্বৰ 7 হয় তো 2 5 ইয়াত যদি আপোনাৰ আৰু তিনটা ইলেক্ট্ৰন পাই যায় 5 + 3 কিমান হ'ব 8 হ'ব তেতিয়া অক্টেট ফৰ্মেশন হৈ যাব হি ষ্টেবল হৈ যাব তেনেকৈ আপুনি যদি কনসিডাৰ কৰে অক্সিজেনৰ কেছটো অক্সিজেনৰ এটমিক নম্বৰ 8 হয় সো 2 6 ইলেক্ট্ৰনিক কনফিগাৰেশন আৰু যদি দুটা ইলেক্ট্ৰন পাই যায় তেতিয়া ই অক্টেট ফৰ্মেশন কৰিব 2 8 হৈ যাব সো ষ্টেবল হ'ব সো আপোনালোকে চাব পাৰে যে নন মেটেলছ বিলাকৰ কি টেন্ডেন্সি থাকে তাহাঁতি গেইন কৰিব বিচাৰে এক্সট্ৰা ইলেক্ট্ৰন সো তাহাঁতি নিজৰ অক্টেটটো ফুলফিল কৰিব পাৰে সো আপোনালোকে নোটিস কৰিব পাৰে যোনবিলাক মেটেলছ থাকে মেটেলছ বিলাকৰ 1 2 or 3 ইলেক্ট্ৰনছ প্ৰেজেন্ট আছে ইন देयर ভ্যালেন্স শেল সো তাহাঁতি সেই ইলেক্ট্ৰনছ কিটা ইজিলি লুজ কৰিব পাৰে সো দ্যাট নিয়াৰেষ্ট ষ্টেবল নবেল গেছ কনফিগাৰেশনটো একুৱাৰ কৰিব পাৰে সো আপোনালোকে এটা বস্তু নোটিস কৰিব পাৰে এটা এক্সাম্পল কনসিডাৰ কৰি সাপোজ সোডিয়ামৰ এটমিক নম্বৰ হৈছে 11 তাৰ ইলেক্ট্ৰনিক কনফিগাৰেশন হৈছে 281 so one electron is present in the valence shell so সোডিয়ামে হে 1 ইলেক্ট্ৰনটো লুজ কৰিব পাৰে আৰু তেতিয়া তাৰ ইলেক্ট্ৰনিক কনফিগাৰেশনটো চেঞ্জ হৈ যাব 2 8 লে সো 2 8 হেতু ইলেক্ট্ৰনিক কনফিগাৰেশন হৈছে নিয়নৰ সো সোডিয়ামে এটা ইলেক্ট্ৰন লুজ কৰি পিনে যোনটো তাৰ নিয়াৰেষ্ট নবেল গেছ কনফিগাৰেশন আছিল হেতু একুৱাৰ কৰিলে ইন দ্য সেম ওয়ে আমি যদি এটা নন মেটেল কনসিডাৰ কৰো সাপোজ ক্লোৰিনৰ এটমিক নম্বৰ আপোনাৰ 17 হৈছে সো ক্লোৰিনৰ ইলেক্ট্ৰনিক কনফিগাৰেশন হৈছে 287 সো আপোনালোকে চাব পাৰে ক্লোৰিনে যদি
আৰু এটা ইলেক্ট্ৰন একুৱায়াৰ কৰে বিকজ ভেলেন্স শেলত 7টা ইলেক্ট্ৰন প্ৰেজেন্ট আছে সো 7টা ইলেক্ট্ৰন লুজ কৰাটো ইজি হ'ব নে আৰু এটা ইলেক্ট্ৰন গেইন কৰাটো ইজি হ'ব নিজৰ ওচৰৰ ষ্টেবল নবেল গেছ কনফিগাৰেশ্যনটো একুৱায়াৰ কৰিবৰ কাৰণে অফ কোৰ্স আপোনাৰ 7টা ইলেক্ট্ৰন লুজ কৰোঁতে বহুত বেছি এনাৰ্জি লাগিব সো they will acquire one extra electron so chlorine কি কৰিব আৰু এটা ইলেক্ট্ৰন লৈ পিনে 288 ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো একুৱায়াৰ কৰিবলৈ ট্ৰাই কৰিব আৰু তাৰ পিছত তেতিয়া ক্লোৰিন আৰ্গনৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন পাই যাব আৰু ষ্টেবল হৈ যাব তো হেতু বস্তু কেনেকৈ হয় হেতু আমি এটা ডিটেইলছত ডিসকাস কৰিব গৈ আছো so as discussed above আমি ইয়াত চাব পাৰো যে সোডিয়ামৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন 281 সোডিয়ামে নিজৰ এটা ইলেক্ট্ৰন লুজ কৰিলে আৰু ফৰ্মেশন কৰিছে সোডিয়াম কেটায়ন having the electronic configuration 28 because এটা ইলেক্ট্ৰন লুজ কৰিলে so এইটো সোডিয়াম কেটায়ন ফৰ্মেশন হৈ গল so ক্লোৰাইডে কি কৰিব ক্লোৰাইডৰ আপোনাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন আছে 287 so ক্লোৰাইডত আৰু এটা ইলেক্ট্ৰন লাগে so আৰু এটা ইলেক্ট্ৰন যোনটো সোডিয়ামে ইলেক্ট্ৰন লুজ কৰিলে সেই ইলেক্ট্ৰনটো ক্লোৰাইডে গেইন কৰি ল'ব আৰু ফৰ্মেশন কৰিব ক্লোৰাইড এনায়ন যাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন 288 হ'ব so NaCl কম্পাউণ্ডটো NaClত কি হৈছে আপোনাৰ সোডিয়ামটো এটা মেটেল হয় এটা ক্লোৰাইডটো এটা নন মেটেল হয় so by transfer of electron from sodium to chlorine NaCl কম্পাউণ্ডটো ফৰ্মেশন হৈছে আপোনালোকে পিক্টোৰিয়েল ৰিপ্ৰেজেন্টেশনটো চাব পাৰে সোডিয়ামত এটা এক্সট্ৰা ইলেক্ট্ৰন আছিলে ক্লোৰাইডত আপোনাৰ 7টা ইলেক্ট্ৰনছ আছিলে সো ক্লোৰিনত সোডিয়ামে নিজৰ এটা ইলেক্ট্ৰন দি দিলে যোনটো এক্সট্ৰা ইলেক্ট্ৰন ভেলেন্স শেলত আছিলে সেই ইলেক্ট্ৰনটো দি দিলে সো সোডিয়ামৰ নিজৰ নিয়াৰেষ্ট ষ্টেবল নবেল গেছ কনফিগাৰেশ্যনটো গেইন কৰিলে নিয়নৰ আৰু ক্লোৰিনৰ নিজৰ নিয়াৰেষ্ট ষ্টেবল নবেল গেছ কনফিগাৰেশ্যনটো গেইন কৰিলে আৰ্গনৰ আৰু ফৰ্মেশন কৰিলে Na+ Cl minus or which you can say NaCl. So we can say sodium and chloride ions being oppositely charged attract each other and are held by strong electrostatic forces of attraction to exist as sodium chloride. Sodium or chloride ions দুইটা oppositely charged হয় sodium to আপোনালোকে চালে তাত Na+ আছিলে chloride to Cl minus আছিলে তাহাঁতি ইটোক attract কৰে আৰু held হয় by strong electrostatic forces of attraction so that tahati NaCl hisabe exist kore. It should be noted that sodium chloride does not exist as molecules but aggregates of oppositely charged ions. Sodium chloride to kono molecule hisabe exist nokore but oppositely charged ions or aggregate hisabe he exist kore. Ami aru eta example consider korisu magnesium. Magnesiumor atomic number hoise 12. So magnesiumor electronic configuration hoise 282. So আপোনালোকে চাব পাৰে মেগনেছিয়ামে যদি নিজৰ দুটা ইলেক্ট্ৰন লুজ কৰি দিয়ে দেন মেগনেছিয়ামৰ আপোনাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন হৈ যাব 28 যোনটো নিয়াৰেষ্ট নবেল গেছ কনফিগাৰেশ্যন হয় সো ইয়াত হেতুৱে কৰিব মেগনেছিয়ামে নিজৰ দুটা ইলেক্ট্ৰন লুজ কৰি পিনে মেগনেছিয়াম 2+ মেগনেছিয়াম কেটায়ন ফৰ্মেশন কৰিলে যাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন 28 হৈছে সো মেগনেছিয়াম গিভ মেগনেছিয়াম 2+ plus 2 ইলেক্ট্ৰন সো ক্লোৰিনত আমি জানো যে ক্লোৰিনৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন 287 হয় সো ক্লোৰিনে যদি আৰু এটা ইলেক্ট্ৰন গেইন কৰে দেন ই ফৰ্মেশন কৰিব 288 সো ইয়াত আপোনালোকে চাব পাৰে যে ইয়াত দুটা ইলেক্ট্ৰন আছে হয় নাই সো দুটা ইলেক্ট্ৰন কি হ'ব দুটা ইলেক্ট্ৰন দুটা ক্লোৰিন এটমছে ল'ব সো ইয়াত যোনটো কম্পাউণ্ড ফৰ্মেশন হ'ব তাত আপু হেতু MgCl2 হ'ব বিকজ দুটা ইলেক্ট্ৰন আছে সো দুটা ক্লোৰিন এটমছক দিব পাৰে আৰু দুটা ক্লোৰিন এটমছৰ নিজৰ ভাগেদি আপোনাৰ অক্টেট ফৰ্মেশন হ'ব পাৰে সো এট এক্সাম্পল চাব পাৰে আপুনি Mg দুটা ইলেক্ট্ৰন এক্সট্ৰা আছিলে এটা ইলেক্ট্ৰন এটা ক্লোৰিন এটমক দিলে আৰু এটা ইলেক্ট্ৰন আৰু এটা ক্লোৰিন এটমক দিলে আৰু the same way Mg2+ আৰু Cl-2 ফৰ্মেশন হল মানে যোনটোক আমি কওঁ MgCl2 সো আপোনালোকে লাষ্টৰ দুটা এক্সাম্পলছ দেখিলে NaCl or হক বা MgCl2 হক এইবিলাক কম্পাউণ্ড যোনবিলাক ফৰ্ম হৈছে by transfer of electron from a metal to a non-metal, hey compounds bilakake koa hoy ionic compounds or electrovalent compounds.
বিকজ এইকেইটা এক্সাম্পল আপোনালোকে ন'টিচ কৰিছে যে মেটেল আৰু নন মেটেলৰ পৰা ইলেক্ট্ৰনৰ ট্ৰান্সফাৰ হৈছে হয় নাই so we can say that the compound formed in this manner by transfer of electron from a metal to a non-metal are known as ionic compounds or electrovalent compounds. General properties of ionic compounds. So, আমি ionic compounds or general properties will study কৰিম. The first property is physical nature. Ionic compounds are solids and are somehow hard because of the strong force of attraction between the positive and the negative ions. Positive or negative ions er মাজত বহুত এটা strong force of attraction আছে যোনটো কাৰণে ionic compounds বিলাক solid হয় আৰু hard হয়. These compounds are generally brittle and break into pieces when pressure is applied. এইবিলাক compound generally brittle হয় আৰু যদি আপুনি pressure apply কৰে suppose আপুনি hammering কৰিছে then ভাঙি যায়. Second point is melting and boiling points. Ionic compounds have high melting and boiling point. Experimental by proof পোৱা গৈছে যে ionic compounds বিলাকৰ high melting or boiling points আছে. This is because a considerable amount of energy is required to break the strong interionic attractions. এটো হৈছে because আপোনালোকে জানে যে এটা ionic compoundত oppositely charged ions বিলাক held together থাকে by strong electrostatic forces of attraction. He strong electrostatic force of attraction থকাৰ কাৰণে বহুত আপোনাৰ এনাৰ্জি লাগে হে বন্ডল ব্ৰেক কৰিবৰ কাৰণে যোনটো কাৰণে মেল্টিং আৰু বইলিং পইণ্টটো হাই হয়. Solubility. They are generally soluble in water and insoluble in solvents such as kerosene, petrol, etc. ক'ব পাৰোঁ যে they are soluble in water মানে polar solventত তাহাঁতি soluble হয় কিন্তু অৰ্গেনিক যোনবিলাক solvent আছে সেইবিলাকত তাহাঁতি insoluble হয়. Conduction of electricity. The conduction of electricity through a solution involves the movement of charged particle. A solution of an ionic compound in water contains ion, which moves to the opposite electrode when electricity is passed through the solution. Conduction of electricity কেনেকৈ possible হয় আপোনালোকে জানে যে যেতিয়া এটা solutionত এটা ionic compound দিয়া হয় তাত নিজৰ respective ions লে সেই compoundটো dissociate হৈ যায় আৰু opposite electrode le move কৰে যোনটো through দি হে ionsৰ movementৰ through দি electricity to conduct হয় in the solution. Ionic compounds in the solid state don't conduct electricity because movement of ions in the solid is not possible due to the rigid structure. আপোনাৰ solid stateত কি হয় যোনটো electrostatic force of attraction আছে বহুত strong হয় বহুত strong হোৱা কাৰণে আপোনাৰ solid stateত electricity conduct কৰিব নোৱাৰে because movement of ions in solid state is not possible. But ionic compounds conduct electricity in molten state. This is because in molten state, since the electrostatic force of attraction between the oppositely charged ions are overcome due to the heat. So molten state কি হয় যেটা আপোনাৰ আয়নটো মেল্ট কৰে না molten state তাত হিটৰ কাৰণে যোনটো electrostatic force of attraction আছে হেতু ব্ৰেক হৈ যায় যোনটো কাৰণে ionsৰ movementটো possible হয়. So we can say that ions can move freely and conduct electricity. So আমাৰ যোনটো নেক্সট ভিডিঅ' হ'ব তাত আমি মেটেলছ বিলাক কেনেকৈ অকাৰ হয় বা দ্য অকাৰেঞ্চ অফ মেটেলছ সেই টপিকটো আমি কনচিডাৰ কৰিম. চ' এতিয়ালৈকে যদি আপোনালোকৰ কাৰোবাৰ কিবা ডাউট আছে আপোনালোকে NCERT বুকছৰ এক্সাম্পলছ এণ্ড কুৱেশ্যনছো ছল্ভ কৰি চাব. যদি আপোনালোকৰ ডাউট আছে আপোনালোকে হোৱাটছএপ গ্ৰুপত সুধিব পাৰে. That's all for today. Thank you.